হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেল কৃষ্ণামণি ভ্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ খুবেই টেষ্টি আৰু হেল্ডি এটা ৰেচিপি। এই ৰেচিপিবিধ মই কেনেদৰে বনালোঁ ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণকৈ চাব। প্ৰথমতে মই দেখাই দিছোঁ কি লৈছোঁ। বিলাহী আৰু লাই শাক। লাই শাক এতিয়া ঠাণ্ডাৰ বতৰত খাব লাগে। ঠাণ্ডাৰ বতৰত যেতিয়া লাই শাক খায় তেতিয়া স্কিনৰ প্ৰব্লেমো ভাল হয় আৰু কফ হৈ থাকিলে কফো ভাল হয়। সেইকাৰণে আজি ঔষধি গুণেৰে সমৃদ্ধ লাই শাকৰ এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এয়া লাই শাকখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ আৰু বিলাহীও ধুনীয়াকৈ কাটি ৰেডি কৰি লৈছোঁ। সুন্দৰকৈ মই ৰেডি কৰি লৈছোঁ প্লেটখনত। এতিয়া মই কেৰাহীখন তেল দিছোঁ। তেলখিনি অকণমান গৰম হ'বলৈ দিম। তেলখিনি গৰম হওঁতে মই ইয়াতে আদা নহৰু থেতেলিয়াই থোৱা দিছোঁ আৰু দিছোঁ জলকীয়া। জলকীয়াটো আপোনালোকে সোৱাদ অনুসাৰে দি ল'ব। মই জলকীয়া দিছোঁ 3টা। এতিয়া মই এইখিনি ধুনীয়াকৈ ৰঙা হোৱালৈকে ভাজিলোঁ আৰু তাৰপিছত এয়া মই শাক আৰু বিলাহীখিনি ইয়াতে দি দিছোঁ। অকণমান দেৰি লৰাই ল'লোঁ আৰু তাৰপিছত এড কৰিছোঁ নিমখ সেয়া সোৱাদ অনুসাৰে দিছোঁ আৰু তাৰপিছত এড কৰিছোঁ হালধি গুড়া। নিমখ আৰু হালধি গুড়া দিয়াৰ পিছত মই অকণমান দেৰি ধুনীয়াকৈ লৰাই লৈছোঁ। এতিয়া দেখাই দিছোঁ শাকখিনিৰ পৰা অলপকৈ পানী ওলাইছে, শাক আৰু বিলাহীখিনিৰ পৰা। এতিয়া মই এইখিনি ধুনীয়াকৈ ঢাকোন দি থ'ম। ঢাকোনখন ডঙাৰ পিছত মই আপোনালোকক দেখাই দিছোঁ এয়া শাক আৰু বিলাহীখিনি। এয়া দেখিছে নহয়, বিলাহীখিনিও পমি গৈছে আৰু শাকখিনিও অকণমান পমি গৈছে আৰু এয়া মই অকণমান আকৌ লৰাই ল'লোঁ। এতিয়া মই ইয়াত এড কৰিছোঁ পানী মই গৰম পানী দিছোঁ। জোখ অনুপাতে মই গৰম পানীখিনি দি লওঁ। ঢাকোনখন ডঙাৰ পিছত মই এতিয়া দেখাই দিছোঁ অকণ উতল আহিছে আৰু মই ইয়াতে যে আলু ব্যৱহাৰ কৰা নাই। আপোনালোকে আলু খাই যদি আলু ব্যৱহাৰ কৰিব পাৰে। মই আলু দিয়া নাই, আলু নিদিয়াকৈ বনাইছোঁ। আৰু এতিয়া মই ইয়াতে এড কৰি মাছখিনি মই আগতীয়াকৈ ভাজি থোৱা আছে। এতিয়া মাত্ৰ ইয়াতে দিহে দিছোঁ। মাছখিনি এড কৰাৰ পিছত এতিয়া মই অলপ সময় উতলিবলৈ দিম ঢাকোন দি। তেতিয়া ইয়াৰ সোৱাদটো বাঢ়িব আৰু জুইটো কমাই দিম এতিয়া মই। আৰু এয়া মই ঢাকোন খোলাৰ পিছত আপোনালোকক দেখাইছোঁ মোৰ আজি লাই শাক, বিলাহী আৰু ৰৌ মাছৰ জোল ৰেডি হৈ গ'ল। এতিয়া এয়া উতল আহিছে আৰু কালাৰো ইমান ধুনীয়া হৈছে। মই মানে ঘৰত যাওঁতে বৌয়ে এনেকৈ বনাই খুৱাইছিলে। ভাবিলোঁ ময়ো ট্ৰাই কৰোঁ এই ৰেচিপিটো আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া মই কেৰাহীৰ পৰা কঢ়াৰ পিছত আপোনালোকক দেখাই দিছোঁ। মই ধুনীয়াকৈ কাঢ়িলোঁ আৰু এতিয়া থালিখন আজি ৰেডি কৰি লওঁ।
আজিৰ থালিখনত লাই শাকৰ চাটনিও বনাইছোঁ। লাই শাক এনেদৰে খাইছেনে চাটনি কৰি? লাই শাক, বিলাহী, পিঁয়াজ আৰু জলকীয়া আৰু পাৰিলে ইয়াতে আপোনালোকে তিয়ঁহো দিব পাৰে। বহুত ধুনীয়া লাগে এনেকৈ চাটনি বনাই খাই। মই তিয়ঁহ দিয়া নাই। আৰু সেইখন মোৰ থালিখন আজি দেখাই দিছোঁ আপোনালোকক। এয়া লাই শাক আৰু বিলাহী মাছৰ জোল, পাপৰ লৈছোঁ আৰু এয়া চাটনি, লাই শাকৰে চাটনি বনাইছোঁ আৰু ভাত লগত লৈছোঁ এটা জলকীয়া। আজি এনেদৰে দুপৰীয়া সাজ ৰেডি কৰিলোঁ আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে বাৰু কমেণ্টছত জনাব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই।